স্বয়ং ভগৱানৰ সখী অৰ্জুনে কৈছিল সখা তুমি সব নামতে হয় বুলি কৈছা তপ জপ যাগ যজ্ঞ হোমব্ৰত মিছা নেকি নাই নাই সখী তাৰ সত্যতা আছে তাৰ সত্যতা সেই ঠাইতে থাকিব য'ত সূৰ্যৰ পোহৰ নাথাকে ত'তহে আন্ধাৰ থাকিব সূৰ্যৰ পোহৰ থকা ঠাইত যেনেকৈ আন্ধাৰ থাকিব নোৱাৰাটো বাস্তৱ সত্য মোৰ সূৰ্য স্বৰূপ নাম য'ত নাই তত তপ জপ যজ্ঞ কৰিব লাগিব আজি 2 নম্বৰ চাউল কৰা গাঁৱত যদি ভাগৱত নপঢ়ে গীতা নপঢ়ে কীৰ্তন ঘোষা নপঢ়ে আপোনালোকে তপ জপ যজ্ঞ কৰিবই লাগিব তপ জপ যজ্ঞ যদি ভাগৱত কীৰ্তন ঘোষা পঢ়িছে মানে যজ্ঞনাই মূৰ নাম সূৰ্যৰ উদয় তৈ দেখে প্ৰকাশে তপ জপ যজ্ঞ ছয় মোৰ নাম নথকা ঠাইত তপ জপ যজ্ঞ কৰিব লাগিব আৰু মোৰ নাম যদি কোনোবাই লৈছে তাত তপ জপ যজ্ঞৰ প্ৰয়োজন নাই তথাপি প্ৰত্যয় যদি নাহিকে তোমাৰ কৰোতেবে শুনা হেৰা সত্য অংগীকাৰ তথাপিও যদি তুমি বিশ্বাস নকৰা মই শপত খাই তোমাক কওঁ শুনা সত্যে 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 নিষ্ঠা মানি সত্যে 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 বোলো বাণী কৌটি কৌটি পাপৰ নামেকে সংঘাৰক নাম বিনে নাহি সখী সংসাৰ তাৰক দশ সত্য কৰি মই দঢ়াইলো তোমাক নাসজাইবা যদি সখী নকৰা সঞ্জাত তুমি মোৰ সখী কাৰণে 10 বাৰ শপত খাই সঁচা কথাটো তোমাক ক'লো মানিলে তৰিবা নামানিলে মৰিবা তাৰ দুখে মোক স্পৰ্শ নকৰে এই তথ্য দি থৈ গৈছে সেইকাৰণে কৈছে নিতে বলি বিশ্ব যজ্ঞ আচৰে এতিয়া আমাৰ সমাজত মানে পঞ্চযজ্ঞ আচৰণ কৰা মানুহৰ সংখ্যা শতকৰা 90 জন এই পঞ্চযজ্ঞ কৰিবলৈ কোনে শিকাইছিলে ব্যাসক ভগৱন্ত বিদগ্ধ পণ্ডিত বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ ধ্যানত ভগৱানক সাক্ষাৎ কৰিব পৰা যোগ্য ব্যক্তি কৰি জন্ম দিছিলে সমাজখনক ভাল পথে লৈ যাবৰ কাৰণে কিন্তু ব্যাসে সমাজক ভুল পথে লৈ গ'ল যাৰ কাৰণে তেওঁ জীৱন্ততে অসুস্থত ভুগিব লগা হৈছে দিনেক পূৰ্বতে পৰা সৰস্বত ঋষি বদৰিকা শ্ৰমত আচন্ত ব্যাস বসী এদিন তেওঁ বদৰিকাশ্ৰমত বহি আছে কেনেকৈ আছে উগুল থুগুল মন নাহি সুখ শান্তি নপান্ত উপায় একো মনে গুণিক বান্ধি উগুল থুগুল মন এটা লৈ বহি আছে আৰু সেই উগুল থুগুল মনটোৱে তেওঁ কিয় প্ৰভাৱ পেলাইছে ভাবি চিন্তি উত্তৰ বিচাৰি পোৱা নাই শেষত কি কৰিলে অধুমুখে আছে বসি হুয়া নিশবদ সেহি বেলা তৈত্যাসী মিলিল নাৰদ তেওঁ মন মাৰি তললৈ মূৰ কৰি বহি আছে ভগৱানে নাৰদক পঠিয়াইছে যোৱা মোৰ ভকত বিপদত পৰিছে আঙুলিয়াই দিয়া ক'ত ভুল হৈছে হাতে বিনা যন্ত মুখে ৰাম নাম হৃদয়ত কৃষ্ণ মূৰ্তি স্ফূৰ্তি অবিশ্ৰাম নাৰায়ণ নাৰায়ণ আহি গ'ল আনন্দ মনেৰে নাৰদৰ আনন্দ মূৰ্তি দেখাৰ লগে লগে সচকিত হৈ আহা আহা দেৱঋষি পাদ্য অৰ্ঘ আচমনি লৈ আসনত বহুৱাই উদ্দেশ্য ব্যাখ্যা শুনিছে পাদ্য অৰ্ঘ দুটা শব্দ প্ৰয়োগ কৰিছে পাদ্য মানে ভৰি ধোৱা পানী অৰ্ঘ মানে মুখ ধোৱা পানী আমি ভকতক ভৰি ধোৱা পানী কিনেই মুখ ধুবলৈ দিব নালাগে এইটো বেদৰ পৰিপন্থী মুখ ধুবলৈ আমাৰ বেলেগকৈ পাত্ৰ এটা ৰাখিব লাগে গতিকে আমাৰ এতিয়া ভাগৱত যিবিলাকে শুনিছে পৰিৱৰ্তন কৰি আহি আছে গতিকে আমি ভাগৱতৰ পৰা ভুলটো এৰি শুদ্ধটো ল'ব লাগিব গতিকে উদ্দেশ্য ব্যাখ্যা সোধাৰ লগে লগে ব্যাসে ক'লে নাৰদে ক'লে মই উদ্দেশ্য ব্যাখ্যা কোৱাৰ আগতে তুমি কোৱা তোমাক ভগৱন্তৰ বিদগ্ধ পণ্ডিত এই যুগৰ বিদগ্ধ পণ্ডিত বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ ধ্যানত তুমি ভগৱানক সাক্ষাৎ কৰিব পৰা যোগ্য ব্যক্তি কৰি জন্ম দিছিল তৎসত্ত্বেও তুমি এনেকৈ মন মাৰি আছা কিয় মোক কোৱা নাৰদৰ আহ্বান শুনি ব্যাসে কি বুলি ক'লে হে দেৱঋষি মই নিজেই নাজানো মোৰ ক'ত ভুল লাগি গ'ল তুমি অৱতাৰী পুৰুষ হিচাপে বিদগ্ধ পণ্ডিত হিচাপে মোক আঙুলিয়াই দিয়া এই ক্ষেত্ৰত ব্যাসে আমালৈ কি এৰিছে দাস্যত্ব ভাৱ তেওঁ 24 অৱতাৰৰ অন্যতম অৱতাৰ ব্যাস কিন্তু মান্যতা নাৰদক দিলে আপুনি গাঁওখনৰ ভিতৰত মোতকৈ জনা মানুহ জ্ঞানী মানুহ বুদ্ধিমন্ত নাই বুলি নাভাবিব আপোনাতকৈ কম বয়সৰ এজনো হয়তো আপোনাতকৈ বেছি বুদ্ধিমন্ত বা জ্ঞানী হ'ব পাৰে নজনা কথাটো সৰুৰ পৰা শিকি ল'বলৈ আমি কেতিয়াও লাজ কৰিব নালাগে গতিকে ব্যাসে সেই দাস্যত্ব ভাৱেৰে কোৱাৰ লগে লগে নাৰদে তেওঁক আঙুলিয়াই দিলে কি বুলি নাৰদ বদতি শুনা মহামুনি ব্যাস তুমি সে কৰিলা সবে জগতকে নাশ তুমি জগতক বিপথে পৰিচালিত কৰিলা কেনেকৈ নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান যে তুমি মানুহক নিৰন্তৰে পশু বলি দি ধৰ্ম আচৰণ কৰিবলৈ ক'লা ইয়াতকৈ আৰু বেয়া কাম নাই
গৰিহিত কৰ্মকো কহিলা ধৰ্ম বুলি তোমাৰো বচনে লোক নাখিল সমী। তুমি এই যুগৰ বিদগ্ধ পণ্ডিত, তুমি কোৱা কথা চবে সঁচা বুলি মানি ল'লে। আকস্মিকে লোকক শিকাইলা হিংসা ধৰ্ম, নুবুজিলা তুমিও বেদৰ তত্ত্ব মৰ্ম। তুমি মানুহক হিংসা ধৰ্ম শিকাই দিলা, তুমি বেদৰ তত্ত্ব মৰ্মই বুজি নাপালা। 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ লিখি তুমি জগতত বিদগ্ধ পণ্ডিত বেদজ্ঞ বুলি পৰিচিত হলা, কিন্তু বেদৰ তত্ত্বই বুজি নাপালা। বেদে কি কৈছিল? যত দেখা ভূত প্ৰাণী সবাহকে বিষ্ণু মানি হিংসা এৰি কৰা উপকাৰ। মই চবতে আছো দেই, সমস্ত ভূততে মই আছো সৰ্বক্ষণে। ইহাংক অৱজ্ঞা আতি কৰে যিটো জনে, বেদমন্ত্ৰে প্ৰতিবাদ কৰয় অৰ্চন। নুহে কিছু ফল মাত্ৰ সবে বিৰম্বন, পৰ শৰীৰত মোক বিদ্বেষ কৰয়। যদি পূজে প্ৰভূত আৰু চিত্ত শান্ত নয়, প্ৰাণীক উপেক্ষা কৰি পূজে মূঢ়মতি। নুহে ফল কৰে যেন ভস্মত আহুতি। প্ৰাণী হিংসা কৰি কৰা পূজাটো এই ফুটছাইত ঘিউ ঢলা নিচিনা বুলি কৈছে। প্ৰাণীক নিন্দিয়া মোক যিজনে পূজয়, তাতো মই তুষ্ট নহো জানিব নিশ্চয়। এতিয়া মাকে সুধিলে, বোপাই তুমি কেনেকৈ সন্তুষ্ট হ'বা? মা, অৱজ্ঞা উপেক্ষা দেশ নিন্দা পৰি হৰি, তেবে মোক ভজিবে ভক্তি ভাৱ কৰি। আজিৰ দৰে ঈশ্বৰৰ কথা শুনি ভজিব লাগিব। বোলে অন্য প্ৰকাৰে ভজিলে, অন্যথা পুজিলে মোক ফলক নাপায়। স্বৰূপ কহিয়া মই কহিলো হোৱাই। মই খাটাং কৰি ক'লো, মা তুমি আন প্ৰকাৰে ভজিলে মোক নাপাবা। গতিকে এতিয়া বিয়া 28,000 ঋষিয়ে কলিত যজ্ঞ কৰি বিফল হৈ গ'ল। আমি কেনেকৈ সফল হ'ম? এই কথা উপলব্ধি কৰিব লাগিব। সেইকাৰণে কৈছে কোনোবাই বলি বিশ্ব যজ্ঞ কৰিব পাৰিব। কিয়? ব্যাসে অৰ্থাৎ আগম শাস্ত্ৰই 17খন পুৰাণে আমাৰ কি বুলি ক'লে? হে জীৱশ্ৰেষ্ঠ মানুহ, তোমালোকে পৃথিৱীলৈ মানুহ নামৰ উপাধি লৈ অহাৰ লগে লগে তোমালোক 5টা ধাৰত ধৰুৱা হৈ আহিছা। এয়া আগম শাস্ত্ৰৰ মত, ব্যাসে লিখা 17খন পুৰাণৰ মত। 17খন পুৰাণে আমাক কি বুলি কৈছে? হে জীৱশ্ৰেষ্ঠ মানুহ, তোমালোকে পৃথিৱীলৈ মানুহ নামৰ উপাধি লৈ অহাৰ লগে লগে তোমালোক 5টা ধাৰত ধৰুৱা হৈ আহিছা। আৰু এই 5টা ধাৰ পৰিশোধ কৰিবৰ কাৰণে তোমালোকে 5টা যজ্ঞ কৰিব লাগিব। নিতৌ কি কি যজ্ঞ কৰিব লাগিব? ঋষি যজ্ঞং, দেৱ যজ্ঞং, ভূত যজ্ঞং স সৰ্বদা, নিঃ যজ্ঞ পিতৃ যজ্ঞস্য যথা শক্তি ন হাফ্যৈত। ঋষি যজ্ঞ বেদাদি পাঠ কৰিব লাগিব, দেৱ যজ্ঞ হোম দিব লাগিব, পিতৃ যজ্ঞ শ্ৰাদ্ধ দিব লাগিব, ভূত যজ্ঞ বলি দিব লাগিব, আৰু নিজ যজ্ঞ অতিথি সেৱা কৰিব লাগিব। এই 5টা যজ্ঞ কৰিলে তোমালোকে 5টা ধাৰৰ পৰা মুক্ত হ'ব পাৰিবা। গুৰুজনাৰ প্ৰপন্ন শিষ্য মাধৱদেৱ আৱিৰ্ভাৱ হৈ জীৱশ্ৰেষ্ঠ মানুহক ক'লে কি বুলি? হেৰা, ব্যাসৰ আগম শাস্ত্ৰই কোৱা 5টা ধাৰ লগাটো সঁচা, কিন্তু 5টা ধাৰ পৰিশোধ কৰিবৰ কাৰণে আমি ব্যয়বহুল, খৰচ বিহুল, বহুত মানে নীতি নিয়মৰ মাজত যজ্ঞ নকৰাকৈ, পঞ্চযজ্ঞ নকৰাকৈ আমি অতি সহজে সেই ঋণ মুক্ত হ'ব পাৰোঁ। কি বুলি ক'লে? তেওঁ ভক্তি প্ৰদীপত কৈ থৈ গৈছে, জগতবাসীৰ কাৰণে, কোনো সংঘ অনাসংঘ বামুণীয়া কীৰ্তনীয়া কাৰণে নহয়, জীৱশ্ৰেষ্ঠ মানুহৰ কাৰণে। তেওঁ কি বুলি কৈছে? অপিতৃভূত পতি দেৱ ঋষি সুহৃদৰ, উপজিলে তা সম্ভাৰ ঋণী হুৱে নৰ। হুমে দেৱ ঋণ খোজে তৰ্পণে ঋষিৰ, বলিদানে ভূত শ্ৰাদ্ধ আদিয়ে পিতৃৰ। সমভাৱে সুহৃদ খবৰ খোজে ঋণ, এহি মতে ঋণী সদা ভকতি বিহীন। আজিৰ দৰে যদি কোনোবাই কৃষ্ণ কথা শুনা নাই, তেওঁ এই 5টা যজ্ঞ কৰিব লাগিব। যদি আমি কায় বাক্য মন কৰি নিশ্চয় যিজন, মুকুন্দৰ চৰণত পখিল শৰণ। তাৰ খবৰ ঋণ খোজা গৈল সমস্তৰে, নকৰিও ঋণী আৰু নুহি সিটো নৰে। আমি কায় বাক্য মন একনিষ্ঠ কৰি মুক্তিদাতা মুকুন্দ, ভগৱানৰ 1000টা নামৰ পৰা অন্যতম নাম হৈছে মুকুন্দ, মানে জীৱক মুক্তি দিব পৰা শক্তি ভগৱানৰ বাদে দেৱতাৰ 33 কোটি দেৱতাৰ হাতত নাই। মনত ৰাখিব কথাটো। গতিকে মুক্তি দিব পৰা শক্তি ভগৱানৰ বাদে আনো নাই, সেইকাৰণে তেওঁক এটা নাম মুকুন্দ। সেই মুকুন্দৰ যদি আশ্ৰয় শৰণ লওঁ, তেতিয়াহ'লে এই 5টা ধাৰে আমাক স্পৰ্শ কৰিব নোৱাৰে। কায় বাক্য মন কৰি নিশ্চয় যিজন, মুকুন্দৰ চৰণত পখিল শৰণ। তাৰ সবে ঋণ খোজা গৈল সমস্তৰে, নকৰিও ঋণী আৰু নুহি সিটো নৰে।
গতিকে সেইজনক কোনো ঋণগ্ৰস্ত কৰিব নোৱাৰে। এয়া আমাক সহজ উপায় দিছে দেই। সাৰ্বজনীন তপ জপ যাগ যজ্ঞ কৰিব পাৰিব, কিন্তু বহুত নিয়ম আছে। বৰ্ণাশ্ৰম ধৰ্ম যত যাৰ যেন বিধি আছে তাৰেহে কেৱলে অধিকাৰ। হৰি নাম কীৰ্তনত নাহিকে নিয়ম একো এতেকেহে ধৰ্ম মাজে সাৰ। ভাগৱত মহিলায়ো পঢ়িব পাৰে, গাভৰু ছোৱালীয়েও পাৰিব, ডেকা ল'ৰাই পঢ়িব পাৰে, শৰণীয়ায়ো পঢ়িব পাৰে, অশৰণীয়াই পঢ়িব পাৰে, দাড়ি থকায়ো পাৰে, দাড়ি নথকায়ো পাৰে। মনত ৰাখিব কথাটো। আজি আমাৰ এই কথাটো নজনাৰ কাৰণে আমাৰ পৰম্পৰা কিছুমান নিয়মক ধৰি ছোৱালীক পঢ়িব নিদিয়ে, বোৱাৰীক পঢ়িব নিদিয়ে, মাইকী মানুহক পঢ়িব নিদিয়ে, অশৰণীয়াক পঢ়িব নিদিয়ে, দাড়ি থকাক পঢ়িব নিদিয়ে, ইত্যাদি ইত্যাদি। সেইটো স্বভাৱ যদি মই ঈশ্বৰে নকৰক, আপোনালোকৰ গাঁৱত আছে বুলি ভবা নাই, যদি তেনেকুৱা পৰম্পৰা নিয়ম আছে আপোনালোকে আজি ইয়াতে এৰিব। বাস্তৱ জগতখনৰ লগত আমি খাপ খুৱাই নচলিলে আমাৰ ধৰ্মই আমাক ৰক্ষা নকৰিব। গতিকে ধৰ্ম এনেকুৱা বস্তু নহয় যে একেবাৰে ৰক্ষণশীল নহয়, ধৰ্ম গতিশীল। ধৰ্ম সময়ে সময়ে গতি কৰি থাকে। গতিকে সেইকাৰণে 4টা যুগত ধৰ্মৰ নিয়মবিলাক বেলেগ বেলেগকৈ দেখুৱাই দিছে ভাগৱতে, শাস্ত্ৰই। গতিকে এতিয়া আপোনালোকে অসমীয়াত মাষ্টাৰ ডিগ্ৰী লোৱা ছাত্ৰ ছাত্ৰীয়ে ইউনিভাৰ্চিটিৰ টেবুলৰ ওপৰতে দশম কীৰ্তন, ঘোষা, ৰত্নাৱলী, গীতা, ভাগৱত থৈ পঢ়ি পেলাই মাষ্টাৰ ডিগ্ৰী লৈ আহিছে অসমীয়াত। অধ্যয়ন কৰাত বাধা নাই, পঢ়াত কোনো বাধা নাই, জ্ঞান অৰ্জনত কোনো বাধা নাই। নিয়ম কেৱল আনুষ্ঠানিকতাতহে প্ৰয়োগ কৰিব। নিয়মটো কেৱল আনুষ্ঠানিকত লাগিব। গতিকে শৰণ ভজন আমাৰ লাগিব। আপুনি যদি ল'ৰাটোক ঘোষা পঢ়িবলৈ দিয়ে, ডেকা ল'ৰাটোক অসন নোলোৱাকৈ, তেওঁ যেতিয়া ঘোষাত পাব হৰিপদ সেৱা নকৰে নিমিত্তে মায়ায়ে বান্ধি ফুৰাৱে, অতাৱত মায়াক নকৰে ৰহিত শৰণ নলৱে যাৱে। মাষ্টাৰ ডিগ্ৰী লোৱা, ডক্টৰেট ডিগ্ৰী লোৱা, BA পাছ কৰা ল'ৰাটো বা ছোৱালীজনীয়ে ঘোষাৰ এই পদফাকি যেতিয়া পঢ়িব, শৰণ নল'লে দেখোন মই মায়াত বন্দী হৈ থাকিম, অজ্ঞানতাতে বন্দী হৈ থাকিম। নাই নাই দেউতা, মই শৰণ ল'মেই, মা শৰণ, আপুনি আহি যাব। তেওঁলোকক মাত্ৰ জ্ঞানটো অৰ্জন কৰিবলৈ আমি সুবিধা দিব লাগিব। এইটো নামঘৰলৈ আপোনালোকে গাঁওখনত থকা ডক্টৰেট উপাধি লোৱা, মাষ্টাৰ ডিগ্ৰী, ডক্টৰেট ডিগ্ৰী বা BA MA পাছ কৰা ল'ৰা ছোৱালীক সাপ্তাহিকভাৱে, পষেকীয়াভাৱে, মানে বন্ধ দিনত আপোনালোকে মাতি আনিব লাগিব। আনি আপোনালোকে দায়িত্ব দিব লাগিব। অহা দেওবাৰে গধূলা যাদৱে প্ৰথম স্কন্ধ ভাগৰ প্ৰথম অধ্যায় পঢ়িব আৰু মাধৱীয়ে মানে ব্যাখ্যা কৰিব লাগিব। আপুনি ডেকা ল'ৰা গাভৰু ছোৱালীক দায়িত্ব দি থৈ আহক। তেওঁলোকে ক'ত ভয় কৰি আছে, আমি সুৰ নেজানো, অৰ্থ নেজানো। কিন্তু শংকৰদেৱে কি কৈছে, নালাগে অৰ্থ জানিব, নালাগে সুৰ জানিব। তোমাৰ মুখৰ আগত বিষ অকণমান পৰি আছে, তুমি নাজানি অমৃত বুলি বুটলি খাই দিলা। এই বিহে ক'ব নেকি এওঁ নাজানি খাইছে, এওঁক নামাৰো বুলি? বিষ জানিয়েই খাওক বা নাজানিয়ে খাওক, বিহে মানুহ মাৰিবই। আপুনি ঈশ্বৰৰ কথা অৰ্থ জানি গাওক বা নাজানি গাওক, জানি বা নাজানি কৰে নামৰ কীৰ্তন, তথাপিতো পাপদহি নামে কৰে চব। অজামিলে 10 নম্বৰ ল'ৰাটোৰ নামহে নাৰায়ণ ৰাখিছিলে, ভগৱানৰ নাম বুলি নাজানে। কিন্তু সকলো সময়তে আহ নাৰায়ণ, খা নাৰায়ণ, উঠ নাৰায়ণ, পৰ নাৰায়ণ, যা নাৰায়ণ কওঁতে কওঁতে পাপবিলাক নাইকিয়া হৈ গ'ল। আৰু মৃত্যুৰ সময়ত আইষ নাৰায়ণ বুলি কোৱাৰ লগে লগে বিষ্ণুদূতে যমদূতক খেদি মুক্তি দি দিছে। এইবোৰ আমাক উদাহৰণ দিছে দেই। আপোনালোকৰ 2 নম্বৰ চাউলগড়া গাঁৱত গধূলা হোৱাৰ লগে লগে, ৰাতিপুৱা হোৱাৰ লগে লগে এগৰাকী বোৱাৰীয়ে গা পা ধুই ঘৰ দুৱাৰ সাৰি মচি আপোনাৰ পুৱা ধূপ ধূনা জ্বলাই গুৰুগৃহত প্ৰাৰ্থনা কৰিছে। কি বুলি? ব্ৰহ্মাই আদি কৰি জীৱ যত ৰাম 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 মায়া সজা মাজে আছয় ঘুমতি যাই। ধুনীয়া সুৰত গাইছে। বাটেদি যোৱা মানুহে ছোৱালীজনী, বোৱাৰীজনী, মহিলাগৰাকী প্ৰাৰ্থনা সুৰ মাতত সন্তুষ্ট হৈ স্তব্ধ হৈ ৰৈছে। কিন্তু বোৱাৰীজনী বা ছোৱালীজনীয়ে নাজানে, ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আছয় ঘুমতি যায় মানে অৰ্থ নাজানে। গুৰুজনে কৈছে নালাগে জানিব। একজনে যদি নাম ওচৰৈ শুনে মানে পাপ সবাৰো হৰৈ। মানুহটো দূৰৰ কথা, মূৰ ভক্ত দৈত্য থাকে, উদাৰ চৰিত্ৰ, কীট পতংগকো কৰে প্ৰবৃত্ত। সেই বোৱাৰীজনী বা ছোৱালীজনী প্ৰাৰ্থনাই মানে তেওঁৰ প্ৰাৰ্থনা সুৰটো যিমান দূৰলৈকে যাব সিমান দূৰলৈকে পাপ বিনাশ হৈ যাব। যাৰ কাৰণে গুৰুজনাৰ দিনত সিদিনা এগৰাকী মহিলাই এই কথাটো সতীত্ব গুণৰ অন্যতম বৈশিষ্ট্য হিচাপে দাঙি ধৰি পেলাই
অলৌকিকক লৌকিক, অবাস্তৱক বাস্তৱ কৰি উদাহৰণ দি থৈ গৈছে। কোন আছিলে? ৰাধিকা সতী। ৰাধিকা সতীয়ে গুৰুজনৰ ওচৰত গৈ কি বুলি কৈছিল? গুৰুদেৱ, মোৰ সতীত্ব গুণৰ অন্যতম বৈশিষ্ট্য অপ্ৰাতসে উঠিয়া কৰ গৃহ কৰ্ম গণ, অবাহিৰে ভিতৰে কৰো গুময় সিঞ্চন। মোৰ সতীত্ব গুণৰ অন্যতম বৈশিষ্ট্য, মই ৰাতিপুৱা সোনকালে উঠি ঘৰ দুৱাৰ সাৰি মচি গুৰুগিৰি মচি কাচি ধূপ ধূনা জ্বলাই ঈশ্বৰ উপাসনা কৰি ঘৰখন প্ৰদূষণ মুক্ত কৰি ৰাখোঁ, আৰু পুৱাৰ সৌৰ শক্তি আহৰণ কৰি সৃজনী শক্তি অটুট কৰি ৰাখোঁ। অৰ্থাৎ যিসকল নৱদম্পতীয়ে সোনকালে উঠি পুৱাৰ সৌৰ শক্তি আহৰণ কৰিব, তেওঁ সন্তান জন্ম দিবৰ কাৰণে চিজাৰিন কৰাৰ প্ৰয়োজন নাই, নৰ্মেল দিব পাৰিব। মনত ৰাখিব। যাৰ কাৰণে বিশ্ববিখ্যাত বৈজ্ঞানিক আইনষ্টাইনে কৈছে, চায়েন্স উইদাউট ৰিলিজন ইজ ব্লাইণ্ড, ৰিলিজন উইদাউট চায়েন্স ইজ লেম। যিটো বিজ্ঞানত ধৰ্ম নাই অন্ধ, যিটো ধৰ্মত বিজ্ঞান নাই খোৰা। গতিকে শংকৰদেৱে মানে বিজ্ঞানসন্মত ধৰ্ম আমাক দি থৈ গৈছে। গুৰুজনে ক'লে বৰ সুন্দৰ হৈছে, যোৱা পানী আনা। 3টা গাঁঠি এপল পানী এপল মাটি যুগবলৈ আনি ব্ৰহ্মপুত্ৰ টেম্বনী জানত পেলাই দিয়াৰ লগে লগে বুৱতী নদী বন্ধ হৈ গ'ল। সেই অঞ্চলৰ বানপানী কবলত পৰি থকা ৰাইজ উদ্ধাৰ হ'ল, আৰু সেই জানটো আজিও নগাঁৱত টেম্বনী জান মানে শান্তি জান হিচাপে পৰিচিত ৰৈ গ'ল। এইবোৰ একদম বাস্তৱ কথা, মনত ৰাখিব কথাটো। ভাগৱতে আমাক বাস্তৱবাদৰ কথা কৈ আছে, দাৰ্শনিক কথা কৈ আছে, বিজ্ঞানসন্মত কথা কৈ আছে, শাস্ত্ৰসন্মত কথা কৈ আছে। গতিকে আমি ভাগৱত যদি মানুহৰ জন্ম পাই নুশুনে নপঢ়ে, তেওঁৰ জীৱন অথলে গ'ল, আৰু তেওঁ কেতিয়াও মুক্তি লাভ কৰিব নোৱাৰে। তেওঁ সংসাৰ চক্ৰত পুনৰপি জনমম পুনৰপি মৰম হৈ ঘূৰিয়েই থাকিব লাগিব। আজিৰ দৰে কোটি জন্মত হ'লেও ভাগৱত শুনি যেতিয়ালৈকে সংস্কাৰ হ'ব নোৱাৰিব, সেইটো জীৱ ঈশ্বৰৰ ওচৰলৈ যাব নোৱাৰিব। মনত ৰাখিব কথাটো। ন ভুক্তং ক্ষতে কৰ্ম কল্প কৌটি শ্ৰতে অপি অবৈষমেৱ ভুক্তৈবম কীট কৰ্ম শুভা শুভম। ভাল বেয়া কৰ্মৰ ফল আপুনি ভোগ কৰিবই লাগিব, কোটি জন্মত হ'লেও ভোগ কৰিব লাগিব। গতিকে আমি ভাগৱত শুনি বেয়া এৰি ভাল ল'লে আমাৰ জীৱন সাৰ্থক হৈ যাব। সেইকাৰণে আপোনালোকে এই আদৰ্শটো অব্যাহত ৰাখক। দেখিব 5টামান বছৰ এনেকৈ অতিক্ৰম কৰাৰ পিছত গাঁওখনলৈ কেনেকৈ সম্প্ৰীতি মৰম চেনেহ একতাৰ দোল বান্ধি আহিছে, আপোনালোকে ভাগৱত চৰ্চা কৰাৰ পিছতে গম পাব ভাগৱতৰ ইমান মাহাত্ম্য। সেইকাৰণে কৈছে, তাহাৰ শ্ৰুতব্য কথা আছে অসংখ্যাত, হৰি বিমুখৰ হুৱে ব্যৰ্থে আয়ুপাত। ঈশ্বৰৰ কথা নুশুনা মানুহৰ আয়ুস আহিল কণা গ'ল কণা, খাগৰি কাটিল 3 কণা। কাৰণ সকলো জীৱই মানুহৰ জন্ম পাবৰ কাৰণে বাঞ্ছা কৰি আছে। কিয়? মানুহৰ জন্ম পালে আজিৰ দৰে ভকতৰ সংগত বহি ঈশ্বৰৰ কথা শুনি 7টা ষ্টেপ পাৰ হৈ নিজৰ ঘৰখনলৈ যাব পাৰে। আজি আপোনালোকে বিভিন্ন গৃহস্থী ঘৰৰ পৰা ওলাই আহিছে, লক্ষ্য কি বাৰু, উদ্দেশ্য কি? আজি ভাগৱত ব্যাখ্যা অনুষ্ঠান সামৰণি হ'লে আমি খাই বৈ নিজৰ নিজৰ ঘৰলৈ নিৰ্দিষ্ট সময়ত ঘূৰি আহিম। কোনোবা একেবাৰে থাকিম বুলি আহিছে নেকি বাৰু? নাই অহা। আপুনি যেনেকৈ ঘৰখনৰ পৰা ওলাই আহোঁতেই আকৌ নিৰ্দিষ্ট সময়ত নিজৰ ঘৰখনলৈ ঘূৰি যোৱাৰ লক্ষ্য লৈ আহিছে, আমাৰ এইখন ঘৰলৈ যিটো জীৱ আহিছে আৰু যিখন ঘৰৰ পৰা আহিছে আকৌ পুনৰ সেইখন ঘৰলৈ যোৱাৰ লক্ষ্য লৈ আহিছে। এখন ঘৰ দেই। উদ্ধৱক কৈছে, মুহুৰ সেৱাৰ যোগ্য মনুষ্য শৰীৰ, ইহাকে বুলিয় গৃহ জানা মহাবীৰ। মোক সেৱা কৰিব পৰা ঘৰখন মানুহৰ শৰীৰ। গতিকে পৰম ব্ৰহ্মৰ পৰা এটা জীৱ আমাৰ এইখন ঘৰলৈ আহিছে। আহোঁতেই তেওঁ পুনৰ আকৌ নিজৰ ঘৰখনলৈ ঘূৰি যোৱাৰ লক্ষ্য লৈ আহিছে। এই লক্ষ্যত উপনীত হৈ বাট চিনি পোৱা ঘৰখন পাবলৈ যাওঁতে কিমান বাট আমাৰ দেহত থকা জীৱটোৱে অতিক্ৰম কৰি আহিছে। বেদত কৈছে, বিংশতি লক্ষণম স্থাৱৰম। আমি প্ৰত্যেকেই 20 লক্ষ বাৰ বিভিন্ন প্ৰজাতিৰ গছ গছনি হৈ আহিছোঁ। নৱলক্ষম জলজ, 9 লক্ষ বাৰ আমি বিভিন্ন প্ৰজাতিৰ মাছ মগৰ হৈ আহিছোঁ। নৱলক্ষম কুৰ্মাঞ্চ, 9 লক্ষ বাৰ আমি উভচৰ প্ৰাণী কাছৰ দৰে বিভিন্ন প্ৰজাতিৰ কাছৰ জন্ম পাইছোঁ। 30 লক্ষ পশু নাম, 30 লক্ষ বাৰ বিভিন্ন প্ৰজাতিৰ বাঘ সিংহ কুকুৰ শিয়াল মেকুৰী গাহৰি হৈ আহিছোঁ। 10 লক্ষ পক্ষী নাম, 10 লক্ষ বাৰ আমি প্ৰত্যেকে বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটি হৈ আহিছোঁ। 70 লক্ষ বানৰা,
4 লক্ষবাৰ আমি প্ৰত্যেকে বিভিন্ন প্ৰজাতিৰ বান্দৰৰ জন্ম পাইছোঁ। 2 লক্ষ ধমান বা হিতাহিত জ্ঞান শূন্য, 2 লক্ষবাৰ আমি হিতাহিত জ্ঞান শূন্য চিম্পাঞ্জিৰ দৰে জন্ম ধাৰণ কৰি আহিছোঁ। তথৌ মনুষ্যত্ব প্ৰাপ্য তত কৰ্মাণি সাধয়েৎ। তাৰপিছতে সৌভাগ্যক্ৰমে পুণ্য অৰ্জন কৰি মানুহ নামৰ উপাধিটোলৈ প্ৰমোচন পাইছোঁ। মানুহ নামৰ উপাধিটোলৈ প্ৰমোচন পালেই আজিৰ দৰে ঈশ্বৰত ভক্তি কৰি আমি 7টা ষ্টেপ পাৰ হৈ যাম। ভাগৱত শুনাৰ লগে লগে প্ৰথমে দহিব পাতেক ছয়। আমাৰ যিবিলাক কুবুদ্ধি, অসৎ চিন্তা, অসৎ ভাৱনা, অসৎ পৰিকল্পনা, কুসংস্কাৰ, অন্ধবিশ্বাস, মনৰ সংকীৰ্ণতা, এইবিলাক ভাগৱত শুনাৰ লগে লগে নাইকিয়া হৈ যাব। প্ৰথমে দহিব পাতেক ছয়। কৰাইবে মহাপুণ্য অদ্ভুত। 2 নম্বৰত পুণ্য আহি যাব। মিলাইবে বিষয়ত বিৰকতি। আমাৰ বিষয়ৰ প্ৰতি আসক্তি নাইকিয়া হৈ যাব। আগতে ঘৰখন এৰি নামঘৰলৈকে আহিবই নোখোজে। সম্পত্তি কোনোবাই নিব, কিবা হ'ব কিবা হ'ব। কিন্তু ভাগৱতে ক'লে পুত্ৰ দ্বাৰা গৃহবাস এৰা আত অভিলাষ সবে সপোন নৰনিধি প্ৰায়। যত দেখা ধন ধান যেতিক্ষণে যাইবে প্ৰাণ সংগে এক ৰতিও নাযায়। তুমি যিবিলাকৰ মোহত বহি আছা, যাওঁতে এৰতিও দিব নোৱাৰে। আইসকলে বেছি বুজি পাব দেই। গুৰুজনে ৰতি হিচাপ, তাত সোণৰ হিচাপ দিছে। গুৰুজনৰ দিনত চৰতিয়ে 1 অনা, 16 অনাই এভৰি। আমাৰ আইসকলৰ কাণে হাতে নাকে কেইবা তোলাও পিন্ধি থাকে, তোলাও পিন্ধি থাকে। কিন্তু যাবৰ সময়ত ইমান দিন পিন্ধি আছিলে, দুৰতিমান দিয়া বুলি নিদিয়ে, চব খুলি লৈ ল'ব। মৰা আগে আগে চব খুলি, যিটো বস্তু এৰতিও নিব নোৱাৰে, সেইটোৰ মোহত যাতে আমি থাকিব লগা নহয়। বিষয় বিৰকতি আহি যাব। কৃষ্ণত পোৱাইবে প্ৰেম ভগতি। আজিৰ দৰে কৃষ্ণ কথা শুনি ভাল পাব, জানে? উপজাইবে আতি বৈষ্ণৱ জ্ঞান। আমি সকলো যে ঈশ্বৰৰ সন্তান, কাক বেয়াকে ক'ম, কাক দুখ দিম? চবতে মই ভগৱন্তে আছে। শাহুৱেকে নাভাবিব বোৱাৰীয়েকক মই আজি একেবাৰে বেয়াকে কৈ একদম ঠিকছে দিছোঁ। ভগৱানে কৈছে কাক দিলা? তুমি আৰু তেনেকুৱা দুগুণ পাবলৈ ৰৈ থাকা। কোনো বোৱাৰীয়ে নাভাবিব মই শাহুক বেয়াকে কৈ পেলাই মনত কষ্ট দি মই আনন্দ পাইছোঁ। ভগৱানে কৈছে কাক দিছা? চবতে ময়ে আছোঁ। মোকে দুখ দিবা, মোকে আঘাত দিবা, মোকে অন্যায় কৰিবা, মোকে ঠগিবা, মই আকৌ তোমাক ভালে ৰাখিব লাগে। নহ'ব। ভাগৱত শুনি এইবিলাক বেয়া স্বভাৱ এৰি দিবা।